তীৰ্থেশ্বৰ হাজৰিকা দেৱৰ সুযোগ্য সন্তান প্ৰয়াত ঈশ্বৰপ্ৰসাদ হাজৰিকাদেৱ তেখেত 13 মে' তাৰিখে দিল্লীত স্বৰ্গগামী হয়। তেখেতৰ যিখিনি কৰ্মৰাজি আছিল সেইখিনি কোৱাৰ ধৃষ্টতা আমাৰ নাই। তেখেত এজন সাংসদ আছিল, তেজপুৰ সমষ্টিৰ পৰা তেখেতে সাংসদৰ মজিয়াত যাবলৈ সক্ষম হৈছিল আৰু তেখেত এজন ইমানেই মৰমীয়াল আৰু সকলোৰে লগত মিলিব পৰা পুৰুষ আছিল যে প্ৰয়াত ঈশ্বৰপ্ৰসন্ন হাজৰিকাদেৱৰ পৰিয়ালৰ সদস্যবৰ্গ, উদ্যোক্তাসকল আৰু সমবেত সুধীবৃন্দ, 1934 চনত জন্মগ্ৰহণ কৰি সিদিনা স্বৰ্গগামী হোৱা পৰম শ্ৰদ্ধাৰ ঈশ্বৰপ্ৰসন্ন হাজৰিকাদেৱে 88 বছৰ মহামাৰী লৈ সৰ্বদৈ গতি কৰিলে। জন্ম হ'লে মৃত্যু হ'বই, সকলোৰে জাতস্যই যোগান মৃত্যু হৈছে। গতিকে জ্ঞাপন কৰিছোঁ, যিহেতু মই 7 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হয়, বাসিন্দা হিচাপে আজি আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি গৈছোঁ। যিহেতু আমাৰ তীৰ্থেশ্বৰীকা যিটো পথ আছে, পথৰ তেওঁ পুত্ৰ ঈশ্বৰপ্ৰসন্ন হাজৰিকাদেৱ যোৱা 13 মে' 2024 তাৰিখে দিল্লীত তেওঁ মৃত্যুবৰণ কৰে। গতিকে তেওঁৰ স্মৃতিত যিহেতু আমাৰ লখিমপুৰ এটা সুনাম আছে তেখেতৰ, আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সুনাম এটা থকাৰ কাৰণে যিহেতু মই এটা ভাবিছোঁ যে মই যিহেতু গাঁও প্ৰধান 1 নং ৱাৰ্ডৰ, সেই উদ্দেশ্যে মই এই কথাটো ভাবি মানে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো জ্ঞাপন কৰিছোঁ। ইয়াতে মানে ধৰক আমাৰ লগত সচেতন নাগৰিক সমাজ আছে, বয়োজ্যেষ্ঠসকল আছে, তেওঁলোকৰ পৰিয়ালবৰ্গ সকলোৰে লগত সহযোগ কৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন পাতিবলৈ আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আজি দুখিত হৈছোঁ, আমাৰ 5 নম্বৰ ৱাৰ্ডৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰয়াত যোগেন্দ্ৰ বুঢ়াগোহাঁইৰ সহধৰ্মী দীপিকা বৰগোহাঁই বাইদেউ যোৱাকালি